ভগৱানৰ কৃপাৰ অবিহনে আমি একেবাৰে শূন্য। আমি কিবা ভাল কাম এটা কৰিছোঁ তেতিয়াও আমি ভগৱানৰ নাম লৈয়ে কৰিছোঁ। আমি যদি আজি কিবা এটা উন্নতিৰ পথত আগবাঢ়ি গৈছোঁ, ভগৱানে কৃপা কৰিছে কাৰণেই হৈছে। সকলোৰে সহায় সহযোগিতা লাগিব, সকলোৰে মৰম স্নেহ ভালপোৱা লাগিব জীৱন জীয়াবলৈ। কিন্তু তাতোতকৈ ডাঙৰ বস্তুটো হৈছে ভগৱানৰ কৃপা। আৰু ভাগৱত শুনিবলৈ বা ভাগৱত যাত্ৰাত যাবলৈ, এই যে নামঘৰটোত নিজে অকণমান সেৱা ল'বৰ কাৰণে এই কৃপাও কিন্তু ভগৱানেই কৰিব লাগিব। গাঁৱৰ নামঘৰটোত ভাগৱত পাঠ ইমানেই বেছি ভাল লাগিলে, তাতে আমি এনেও ভাগৱত পাঠেৰেই ঘৰত নিয়মবিলাক কৰোঁ যে, তাতে গাঁৱৰ ৰাইজ একত্ৰিত হৈছে, তালৈতো নোযোৱাৰ প্ৰশ্নই নাহে। আজি অৱশ্যে ভিডিঅ' কৰিম বুলি একেবাৰে ভবা নাছিলোঁ, কিন্তু মোৰ খুৰী শাহু, মোৰ বৰমা শাহু বা মোৰ জা জোৱালী যিবিলাকক লগ পালোঁ, সকলোৱে ক'লে যে গাঁৱৰ যদি এটা ভিডিঅ' নকৰোঁ মোক বোলে বহুত বেছি বেয়া পাব। সকলোৱে কৈছে যে তুলি ৰাখিবলৈ, আৰু সঁচাও হয়। কাৰণ এনেকুৱা অনুষ্ঠানবিলাক গাঁৱত পাতিলে কিবা এটা মানুহক জনাবলৈও ভাল লাগে, আৰু শ্ৰৱণ কীৰ্তন বোলে কৰা সকলোৰে ভগৱানৰ কৃপা হয়। গতিকে ভাগৱত পাঠ আমি শুনিছোঁ, আপোনালোকে এই ভিডিঅ'টো চাই এটা লাইক কমেণ্ট কৰিছে, তাতো আপোনালোকৰ কৃপাই হওক। সকলো ভালে কুশলে থাকক দেই। আমাৰ নামঘৰৰ এই নিয়মটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। কেমেৰাৰ বেক চাইডে থকা মাকজনীয়ে দিয়া উপহাৰ কেনেকুৱা লাগিছে জনাব। ধুনীয়া লাগিছে। বোৱাৰী সাজত চব ছোৱালীকে ভাল লাগে। শিৰত ধুনীয়াকৈ সেন্দুৰকণ ল'ব, উৰণি বাৰণি ল'ব, প্ৰতিজনী ছোৱালীকে বৰ ধুনীয়া লাগে।